আপুনি সৈয়দ জলহা মৈমাল জাতিৰ লোক নেকি? আপোনাৰ বাবে আছে ভাল খবৰ। এই মুহূৰ্তত প্ৰতিগৰাকী মুছলমান সম্প্ৰদায়ৰ বাবে লৈ অহা হৈছে এটা ভাল খবৰ। এতিয়াৰে পৰা লোকপিয়লৰ পিছতেই মুছলমানসকলে লাভ কৰিবলৈ গৈ আছে জাতিৰ স্বীকৃতি। আমি বাৰে বাৰে কৈছোঁ, যদি আপুনি সৈয়দ বংশৰ লোক, যদিহে আপুনি মৈমাল বংশৰ লোক, যদিহে আপুনি জলহা বংশৰ লোক, তেন্তে আপুনি এতিয়াৰে পৰা মুকলিকৈ লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে সেইসকল মুছলমানৰ বাবে ভাল খবৰ। সেইসকল মুছলমানে লাভ কৰিবলৈ গৈ আছে জাতিৰ স্বীকৃতি। লোকপিয়লৰ পিছতে জাতিৰ স্বীকৃতি লাভ কৰিবলৈ গৈ আছে মুছলমানসকলে। এফালে ঈদৰ আনন্দ আৰু তাৰ মাজতে এই ভাল খবৰটো লৈ অহা হৈছে প্ৰতিগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে। আমি পুনৰ কৈছোঁ, যিসকল সৈয়দ জাতিৰ বংশৰ লোকসকল আছে, যিসকল মৈমাল জাতিৰ লোকসকল আছে, যিসকল জলহা বংশৰ লোকসকল আছে, সেইসকলে এতিয়াৰে পৰা লাভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়োৱা বিশেষ স্বীকৃতি। অতি শীঘ্ৰেই মুকলিকৈ লিখিব পাৰিব সৈয়দ জাতিৰ লোকসকলে নিজৰ জাতিৰ পৰিচয়, জলহা জাতিৰ লোকসকলে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব। তাৰ সমান্তৰালকৈ মৈমাল জাতিৰ মুছলমানসকলে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয়। এতিয়াৰে পৰা লোকপিয়লৰ পিছতেই জাতিৰ স্বীকৃতি লাভ কৰিবলৈ গৈ আছে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে। আৰু সেইসকল মুছলমানৰ বাবে এই মুহূৰ্তত আমি বাৰে বাৰে কৈছোঁ এটা ভাল খবৰ বুলি ক'ব লাগিব। এফালে ঈদৰ আনন্দ, তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আগবঢ়োৱা এই ভাল খবৰটো প্ৰত্যেকগৰাকী মুছলমানৰ বাবে অতিকৈ জৰুৰী। আপুনি এতিয়াই কওক, আপুনি কমেণ্ট বক্স খোলা আছে, আপুনি ক'ব পাৰিব আপুনি সৈয়দ জাতিৰ আপুনি বংশধৰৰ লোক নেকি, বা আপুনি মৈমাল জাতিৰ লোক নেকি, বা আপুনি জলহা জাতিৰ লোক নেকি। জলহা, সৈয়দ, মৈমাল আদি জাতিসমূহে লাভ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰৰ এক বিশেষ স্বীকৃতি। এতিয়াৰে পৰা সৈয়দ জাতিৰ লগতে মৈমাল জাতিৰ লগতে জলহা জাতিৰ মুছলমানসকলে মুকলিকৈ লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয়। ঈদৰ আনন্দৰ মাজতে ভাল খবৰ লৈ অহা হৈছে লোকপিয়লৰ পিছতে এবাৰ মুছলমানে পাব জাতিৰ স্বীকৃতি। ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে আছে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আগবঢ়াইছে এই ভাল খবৰটো মুছলমানৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। ৰাজ্যৰ লাখ লাখ মুছলমানে লাভ কৰিব এই ভাল খবৰ। মুকলিকৈ লিখিব পাৰিব জলহা, সৈয়দ, মৈমাল জাতিৰ পৰিচয়। যদি আপুনি এই ভিডিঅ'টো এতিয়া চাই আছে, আমাৰ এই যি টেলিকাষ্ট চাই আছে, তেন্তে আপুনি কমেণ্ট বক্স খোলা আছে, আপুনি শীঘ্ৰেই জনাওক যে আপুনি সৈয়দ জাতিৰ লোক নেকি, বা আপুনি জলহা জাতিৰ লোক নেকি, বা আপুনি মৈমাল জাতিৰ লোক নেকি। কিয়নো এই তিনিটা জাতিৰ বাবে পৰিচয় দিয়া হ'ব, স্বীকৃতি দিয়া হ'ব অসম চৰকাৰৰ তৰফৰ পৰা। আমি বাৰে বাৰে কৈছোঁ, লোকপিয়লৰ পিছতেই মুছলমানে পাবলৈ গৈ আছে জাতিৰ স্বীকৃতি। এতিয়াৰে পৰা মুকলিকৈ লিখিব পাৰিব মুছলমানে জাতিৰ পৰিচয়, গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানে, আৰু মুকলিকৈ লিখিব পাৰিব জলহা, সৈয়দ, মৈমাল জাতিৰ পৰিচয়। আনহাতে জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ। ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব নিজৰ জাতিৰ পৰিচয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এই ভাল খবৰটো। ঈদৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে এই খবৰ আগবঢ়োৱাৰ মুহূৰ্ততে ঈদৰ প্ৰাক্ষণত আমি পুনৰ আগবঢ়াইছোঁ ৰাজ্যৰ মুছলমানৰ ভাল খবৰটো। ৰাজ্যৰ যিসকল মুছলমানৰ জাতিৰ পৰিচয় পোৱা নাছিলে বা মুকলিকৈ গৌৰৱেৰে ক'ব পৰা নাছিলে, সেইসকল মুছলমানে এতিয়াৰ পৰা ক'ব পাৰিব, সগৌৰৱে ক'ব পাৰিব যে আমি সৈয়দ জাতিৰ লোক, বা আমি জলহা জাতিৰ লোক, বা আমি মৈমাল জাতিৰ লোক বুলি খুব গৌৰৱেৰে ক'ব পাৰিব, কিয়নো ৰাজ্য চৰকাৰে দিব স্বীকৃতি। আমি পুনৰ কৈছোঁ, আমাৰ ডিজিটেল লাইভ যোগে এই কথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হয়তো এই ভিডিঅ' চাই আছে বা এই বাতৰি গ্ৰহণ কৰিছে, তেন্তে সেইসকল দৰ্শকে এতিয়াই কমেণ্ট যোগে জনাওক যে আপোনাৰ জাতি কি হয়। যদি আপুনি সৈয়দ জাতিৰ লোক, বা আপুনি মৈমাল জাতিৰ লোক, বা আপুনি জলহা জাতিৰ লোক, তেনে আপুনি শীঘ্ৰেই আমালৈ প্ৰেৰণ কৰক কমেণ্ট যোগে, কিয়নো সেইসকল মুছলমানৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। এতিয়া স্বীকৃতি লাভ কৰিবলৈ গৈ আছে মুছলমানসকলে। আমি বাৰে বাৰে কৈছোঁ, এতিয়া সগৌৰৱেৰে এইসকল মুছলমানে সগৌৰৱেৰে ক'ব পাৰিব নিজৰ জাতিৰ কথা। সৈয়দ জাতি বুলি প্ৰাউড ফিল কৰিব পাৰিব, গৌৰৱ কৰিব পাৰিব। জলহা বুলি গৌৰৱ কৰিব পাৰিব, মৈমাল বুলি গৌৰৱ কৰিব পাৰিব। গতিকে প্ৰত্যেকগৰাকী মুছলমানৰ বাবে এই ঈদৰ প্ৰাক্ষণতে আমি খবৰটো আগবঢ়াইছোঁ। এফালে ঈদৰ আনন্দ, আনফালে জাতিৰ স্বীকৃতি লাভ কৰিবলৈ গৈ আছে মুছলমান সমাজে। আৰু লোকপিয়লৰ পিছতেই এই ভাল খবৰ লাভ কৰিব ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে, আৰু এই স্বীকৃতি আগবঢ়াব ৰাজ্য চৰকাৰে। আমি বাৰে বাৰে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াব এই স্বীকৃতি। ইতিমধ্যে ৰাজ্য চৰকাৰে কথা উল্লেখ কৰিছিলে যে অতি সোনকালেই তিনিটাকৈ জাতি অৰ্থাৎ সৈয়দ জাতি, মৈমাল জাতি, জলহা জাতিৰ যিসকল মুছলমান লোক আছে সেইসকলে সগৌৰৱে ক'ব পাৰিব যে আমি মুছলমান বা আমি
জাতিৰ পৰিচয় আমি গৌৰৱ কৰি ক'ব পাৰোঁ যে আমি ছয় জাতিৰ লোক বা আমি জালহা জাতিৰ লোক অথবা আমি মৈমাল জাতিৰ লোক বুলি গৌৰৱেৰে ক'ব পাৰিব সেই জাতিৰ লোকসকলক লোকপিয়লৰ পিছতেই দিয়া হ'ব স্বীকৃতি আৰু এতিয়াৰে পৰা মুকলিকৈ লিখিব পাৰিব বা মুকলিকৈ ক'ব পাৰিব যে আমি মুছলমান সম্প্ৰদায়ৰ এইটো জাতিৰ লোক বুলি গৌৰৱে কৰিব পাৰিব নিজৰ জাতিক লৈ এতিয়া গৌৰৱ কৰিব পাৰিব আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এফালে ঈদৰ আনন্দৰ মাজতেই আমি পুনৰ জনাইছোঁ এই ভাল খবৰটো যিহেতু ৰাজ্যত বহুলোকে কৈ থাকে যে হিন্দু মুছলমানৰ যি আচলতে সংঘাত বুলি কৈ থাকে একাংশই বা বহুলোকে এই কথা ক'বলৈ যায় যে ৰাজ্য চৰকাৰে হিন্দু মুছলিমৰ ৰাজনীতি কৰিছে বুলি কয় কিন্তু এনে ৰাজনীতি কৰি থকা বা এনে ৰাজনীতি কৰা বুলি কোৱাৰ পিছতো বা এনে কথা ৰাজ্য চৰকাৰৰ ওপৰত সমালোচনা কৰাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে এই মুহূৰ্ততে ভাল খবৰটো আগবঢ়াইছে যে যিসকল লোকে কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দু মুছলিমৰ ৰাজনীতি কৰিছে তেন্তে সেই চৰকাৰখনে কিন্তু এতিয়া আগবঢ়াবলৈ গৈ আছে মুছলমানৰ বাবে এই গৌৰৱৰ ক্ষণ মুছলমানক এতিয়া জাতিৰ মৰ্যাদা দিব অতি সোনকালেই লোকপিয়লৰ মতেই গণনা কৰি অতি সোনকালেই সেইসকল মুছলমানক গৌৰৱ কৰিব পৰাকৈ নিজৰ জাতিৰ পৰিচয় নিজৰ স্বীকৃতি আগবঢ়াব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে